বিচাৰিম কিবা ইতিমধ্যে আপোনালোকে বিষয়টো চলি আছে বিষয়টো আপোনালোকে অসমীয়াৰ উৎপত্তিৰ বিষয়টো অসমীয়া নামৰ উৎপত্তি অসমীয়া বুলি ক'লে ধৰক আমি যিসকলে অসমীয়া ভাষা কৈ আছোঁ সেইসকলেই মানে অসমীয়া মিয়াসকল নহয় নহয় এনেকুৱা কথা নহয় যে অকল মিয়া থকাৰ কাৰণে যে অসমীয়াটো এনেকুৱা নহয় আমি এটা অসমীয়া জাতিৰ এটা বৃহত্তম অংশ মিয়াসকলটো এটা সন্মানীয় শব্দ এইটো যেতিয়া আমাৰ নিম্ন জাতিৰ পৰা আমাৰ এই মানুহখিনি ইয়াৰে জনজাতীয় মূলৰ মানুহখিনিৰ পৰা যেতিয়া ধৰ্মান্তৰিত হৈছিল আমাৰ পূৰ্বপুৰুষসকল তেতিয়া সসন্মানে এওঁলোকক মিয়া শব্দৰে মানে আঁকোৱালি লৈছিলে তাৰ কাৰণে এই নামটো আহিছে তেতিয়াৰ পৰা মিয়া কিন্তু অসমীয়াটো যিটো চাওলুং চুকাফাৰ যি ৰাজত্ব আৰম্ভ হৈছিল তেতিয়াৰ পৰাই অসমীয়া বা অসম এই যিটো জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰে ভিতৰত মিয়াসকলে সমানে আগবাঢ়ি আহিছে শৃংখল চলি যুঁজৰ মাজতে উজনি অসমৰ প্ৰধান চহৰ ডিব্ৰুগড়ত নাগৰিক সভা বা ভোট বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰিছে এই সভাখনৰ জৰিয়তে কেনেদৰে সংঘাতৰ বিষয়টোক লৈ বাৰ্তা দিব বিচাৰিছে মই ধন্যবাদ জনাইছোঁ আমি প্ৰায় এক সপ্তাহ ধৰি ডিব্ৰুগড় চহৰত আছোঁ আৰু ডিব্ৰুগড় চহৰৰ বৰেণ্য ব্যক্তিসকল বুদ্ধিজীৱী প্ৰায় সকলোকে আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু ইয়াতে আমাৰ উদ্দেশ্য হ'ল যে অসমীয়া জাতিৰ আজি অস্তিত্ব সংকটত ভাষা সংস্কৃতি আজি সংকটৰ ফালে ঠেলি দিয়া হৈছে তার দুটা কারণ এটা হল রাজনৈতিক ষড়যন্ত্র আনটো হল আপনার উগ্র জাতীয়তাবাদী আচরণ গতিকে আমি আহিছো যি কাৰণত নামনি বুলি নহয় য'ত মিয়া লেবাৰ শ্ৰমিক শিৱসাগৰত আহি তুচ্ছ তাচ্ছিল্য অপমান নিৰ্যাতন পাইছে একমাত্ৰ শব্দবিলাক আছিল শৃংখল চলিয়া আর শৃংখল চলিয়াই কৈছিলে যে এওঁলোক সন্দেহযুক্ত বাংলাদেশী অবৈধ নাগৰিক বা অবৈধ অনুপ্ৰৱেশকাৰী বুলি কৈ 7 দিনৰ সীমাই বান্ধিছে অথচ এই মানুহখিনি আজি অসমীয়া ভাষা ৰাজ্যিক ভাষা কৰাৰ ক্ষেত্ৰত অতুলনীয় অৱদান গতিকে আমি এই যে এটা বিদ্বেষমূলক ভাব বিভাজনমূলক নীতি এই নীতি দূৰ কৰি ইয়াক খতম কৰি দি আমি কেনেকৈ অসমীয়া জাতীয় জীৱনক অধিক শক্তিশালী কৰিব পাৰি অধিক মজবুত কৰিব পাৰি আমি হেয়াৰ ইয়াতে মত বিনিময়ৰ জৰিয়তে আমি বৰেণ্য ব্যক্তিসকলৰ পৰা মানে আমি পৰামৰ্শ বিচাৰি আহিছোঁ আৰু পৰামৰ্শমতে যি আমাক সাজেশন দিব সেই মতে আমি প্ৰস্তাৱ আৰু প্ৰস্তাৱবিলাক আপোনালোকক ইয়াৰ পিছতে আমি আপোনালোকৰ প্ৰেছ ক্লাবত আমি দিয়ে গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।